কণমানি ৰিদিকাক অকমান সহায় কৰিবনে আপুনি? কণমানি আস্মিকাৰ দৰেই একে ৰোগত আক্ৰান্ত কণমানি ৰিদিকা। তাইক সুস্থ কৰিবলৈ 16 কোটি টকাৰ এটা ইনজেকশ্যনৰ প্ৰয়োজন। 10 লাখ মানুহে 160 টকাকৈ দিলেই ৰিদিকা সুস্থ হৈ উঠিব পাৰিব বুলি জনায় ৰিদিকাৰ মাতৃয়ে। প্ৰথমে আপুনি যদি আৰ্থিক সহায় কৰিব নোৱাৰে অনুগ্ৰহ কৰি এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, যাতে ৰিদিকাৰ এটা ইনজেকশ্যনৰ জৰিয়তে সুস্থ হৈ উঠিব পাৰে। আৰু উক্ত ইনজেকশ্যনটোৰ দাম 16 কোটি টকা। আচৰিত হলেও এয়াই সত্য, যিটো ইনজেকশ্যন ভাৰতত পোৱা নাযায়। ইনজেকশ্যন আনিব লাগে আমেৰিকাৰ পৰা, যাৰ বাবে এতিয়া আপোনালোকৰ আৰ্থিক সহায়ৰ প্ৰয়োজন। আপোনালোকে 1 টকা, 10 টকা, 50 টকা, 100 টকা যিমান পাৰে আৰ্থিকভাৱে সহায় কৰক। যদি আৰ্থিকভাৱে সহায় কৰিব নোৱাৰে তেনেহলে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কিয়নো জাতি ধৰ্ম নিৰ্বিশেষে এইগৰাকী কণমানি ৰিদিকা দাসক অকমান সহায় কৰক আপোনালোকে, কিয়নো এই ভয়াৱহ ৰোগ বৰ্তমান সময়ত বিয়পি পৰিছে। এই ভয়াৱহ ৰোগৰ লক্ষণ হৈছে সন্তান জন্মৰ পিছত বিচনাৰ পৰা উঠিব নোৱাৰে। এই ৰোগত আক্ৰান্ত হলে 2 বছৰৰ ভিতৰত ইনজেকশ্যন দিব লাগে, যাৰ দাম 16 কোটি টকা। ইনজেকশ্যনটোৰ নাম জলজেন্সমা। উক্ত ইনজেকশ্যন পৃথিৱীৰ ভিতৰত একমাত্ৰ ব্যয়বহুল ইনজেকশ্যন। আৰু যদি কোনো সন্তান এই বেমাৰত ভুগি আছে তেনেহলে জন্মৰ 2 বছৰৰ ভিতৰত এই ইনজেকশ্যন দিলেহে জীৱন ৰক্ষা পৰিব পাৰে। আনহাতে জীৱন ৰক্ষা কৰাটো জটিল হৈ পৰে বুলিও জানিবলৈ দিছে ডক্টৰে। আৰু এতিয়া আপোনালোকৰ পৰা ৰিদিকাৰ মাতৃয়ে সহায় বিচাৰি আমাৰ সৈতে যোগাযোগ কৰিছে। গতিকে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, আৰ্থিকভাৱে সহায় কৰক।